Hello students, আজি আমি ক্লাছ 9ৰ ঘাতাংকৰ যিটো চেপ্টাৰ তাৰ আমি অনুশীলনী 3.12 পঢ়িম। ইয়াৰ আগলৈকে আমি ঘাতাংকৰ আৰম্ভণিৰ পৰা পঢ়ি আমি কি শিকিলো তাত যিখিনি উদাহৰণ আছে আমি গোটেইখিনি বস্তু আমি চালো। গতিকে তোমালোকৰ এতিয়া ঘাতাংকৰ ওপৰত এটা ধাৰণা হৈছে যিহেতু তোমালোকে চেপ্টাৰটো নতুন পাইছা গতিকে তোমালোকে যিমান প্ৰেক্টিচ কৰিবা সিমানে তোমালোকৰ সুবিধা হ'ব। আজি এতিয়া আহা আমি অনুশীলনী 3.12 আৰম্ভ কৰোঁ। তোমালোকৰ প্ৰথম প্ৰশ্নটো হৈছে কুৱেশ্যন নম্বৰ 1টো তোমালোকে চাবা কিতাপত তাত কি আছে মান নিৰ্ণয় কৰিবলৈ দিছে। মান নিৰ্ণয় কৰা। তাত 10টা প্ৰশ্ন আছে আজি আমি সেই 10টা প্ৰশ্ন কৰিম। প্ৰথমটো প্ৰশ্ন কি দিছে তোমালোকে চোৱাচোন log of 6 to the base 6 ইয়াৰ সলিউশনটো আমি কৰিব লাগে। আৰু এতিয়ালৈকে তোমালোকে যিমানখিনি ভিডিঅ' চাইছা মই বোধ কৰোঁ তোমালোকে এতিয়ালৈকে চোৱাবিলাকৰ ভিতৰত এইটো তোমালোকে উত্তৰটো কৰিব নিজে পাৰিব লাগে। কাৰণ log of 6 to the base 6 সমান কিমান হ'ব 1 নহ'ব জানো? কাৰণ আমি কি পাইছো log of a to the base a যেতিয়া বেছ একে হয় আৰু আমি যিটোৰ ঘাতাংক উলিয়াও সেইটো যদি একে হয় তেতিয়া আমি সদায় উত্তৰটো কি পাওঁ 1 পাওঁ। যেনেকৈ a by a কৰিলে আমি যেনেকৈ 1 পাওঁ তেনেকৈ log a to the base a কৰিলেও কি হৈ যায় 1 হৈ যায়। গতিকে আমি এইটোৰ উত্তৰ কি পাম 1। গতিকে তোমালোকৰ ফাৰ্ষ্ট কুৱেশ্যনটো একদম ইজি, তোমালোকে এইটো লিখি ল'বা। ইয়াৰ পাছত ছেকেণ্ড কুৱেশ্যনটো তোমালোকে এবাৰ চোৱাচোন, সেইটো একেধৰণৰে খালি তোমালোকক মানটো বেলেগ দিছে log of 0.4 to the base 0.4 আৰু ইয়াতে তোমালোকৰ ভূমিবিলাক 0.4 হৈ আছে। আগৰটো ভূমিটো কি আছিলে 6, কিন্তু আমি সাধাৰণতে 10 যেতিয়া ভূমি থাকে তেতিয়া আমাৰ উলিয়াবলৈ সহজ হয়। কিন্তু এতিয়া আমাক যিহেতু ভূমি আৰু ঘাতাংক যিটো উলিয়াব দিছে সেইটো একেই দিছে গতিকে আমাৰ একো অসুবিধা নাই, আমি বিধিমতে কৰিলেই হ'ব। ইয়াৰ যদি তোমালোকে সলিউশন বুলি লিখি পেলাই লিখা log of 0.4 to the base 0.4 তেতিয়াহ'লে তোমালোকে উত্তৰটো 1 বুলি ডাইৰেক্টলি লিখিব পাৰিবা, কিন্তু কাষত তোমালোকে খালি এই বিধিটো লিখি থৈ দিবা কিহৰ কাৰণে তোমালোকে এই মানটো পাইছা। তাৰ পাছত নম্বৰ 3টো তোমালোকে এতিয়া চোৱা। এতিয়াহে আমি আচল অংকলৈ আহিছো বুলি ক'ব পাৰি। আগৰ কেইটাটো একেবাৰে সহজ আছিলে নহয় জানো? গতিকে এইটো চোৱা, ইয়াত ভূমিটো 10 আছে গতিকে আমাৰ ইমান এটা অসুবিধা হ'ব নালাগে। গতিকে আমি কি কৰিম প্ৰথমতে পাতি লওঁ প্ৰশ্নটো। সদায় তোমালোকে মনত ৰাখিবা উত্তৰ কৰাৰ আগতে যদি এনেকুৱা ধৰণৰ উত্তৰ থাকে তোমালোকে প্ৰথমতে প্ৰশ্নটোৰ যিটো বাক্য মানে আচলতে অসমীয়াত অংকত এতিয়া বাক্য বুলি ক'ব নোৱাৰা, যিটো তোমাৰ দিয়া থাকে সেইটো পাতি ল'ব লাগে, তেতিয়া আমাৰ অংকটো সুবিধা হয় কৰিবলৈ। কাৰণ তোমালোকে পৰীক্ষাত অকল উত্তৰ লিখিবা, গতিকে পৰীক্ষাটো তোমালোকে এইদৰে পাতি ল'লে তোমালোকৰ নিজৰে সুবিধা হ'ব, বাৰে বাৰে প্ৰশ্ন কাকতখন তোমালোকে চাব নালাগে। আৰু ইয়াত তোমালোকৰ যিহেতু মান নিৰ্ণয় কৰিবলৈ দিছে গতিকে ইয়াতে তোমাৰ সমান চিন ব্যৱহাৰ কৰিলেই হ'ব। আৰু ইয়াতে কি কৰিব লাগিব log of এতিয়া 0.1 মানে কি তোমালোকে জানা 0.1 সমান কিমান হয় 1/10, কাৰণ দশমিকৰ পাছত কি আছে এটা আছে গতিকে আমি কি লিখিম ইয়াতে 0.1ৰ সলনি 1/10। আৰু আমি এইটো কিয় কৰিছো কাৰণ আমি 0.1ক 10লৈ যেতিয়া সলনি কৰি লওঁ 1/10 কৰি লওঁতে ইয়াতে 10টো আহিছে, এইটোৱে আমাৰ সহায় কৰিব। এতিয়া কেনেকৈ সহায় কৰিব, যেতিয়া ঘাতাংকৰ বিধি ব্যৱহাৰ কৰিব পাৰোনে নোৱাৰো ইয়াত তোমালোকে চোৱাচোন। 1/10 যেতিয়া log of a by b থাকে আমি কি কৰোঁ log of a minus log of b, যদি আমাৰ ভূমিটো একে থাকে তেতিয়া আমি তেনেকৈ কৰিব পাৰোঁ হয়নে? গতিকে আমি ইয়াত কি পাম a by b মানে a ৰ সলনি ইয়াতে 1 আছে আৰু 10ৰ সলনি কি আছে bৰ সলনি কি আছে 10 আছে। গতিকে আমি কি লিখিম log of 1/10 minus log of 10/10। গতিকে এইটো পেজত মই ইয়ালৈকে লিখিছোঁ। ইয়াৰ পাছৰ ষ্টেপ কেইটা মই এটা কাম কৰোঁ নহ'লে এইখিনিতে লিখি দিওঁ, তোমালোকে চাবা দেই। ইয়াৰ পাছৰ ষ্টেপ এইখিনি ইয়াত লিখিছোঁ মই, বেছি নাই বৰ বিশেষ। ইয়াৰ পাছত তোমালোকে হয়তো ধৰিব পাৰিছা log of 1/10, এতিয়া log of 1 মানে সদায় log of 1ৰ ভেলুটো সদায় কি হয় 0 আৰু 10/10 একে ভূমি আৰু একে ঘাতাংক উলিয়াব দিয়া অংক গতিকে 0 - 1 তোমালোকে কাষত লিখি থবা, যিহেতু log of 1 to the base 10 is equal to 0 আৰু log of 10 to the base 10 equal to 1। এইটো কিহৰ কাৰণে পালা, কাৰণ log of 1 to the base anything equal to 0 আৰু log of 10 to the base 10 একে একে হ'লে আমি কি পাওঁ 1 পাওঁ।
গতিকে 0 মাইনাছ 1 কৰিলে উত্তৰটো কি পাবা -1 গতিকে এই ভেলুটো এই অংকটোৰ উত্তৰটো আমি কিমান পাইছো -1 ইয়াৰ পাছৰ প্ৰশ্নটো চোৱা নম্বৰ 4 4 নম্বৰ প্ৰশ্নটো কি আছে log of 10 to the base 100 এতিয়া তলত যদি আমাৰ 10 থাকিলেহেঁতেন আৰু ওপৰত যদি 100 থাকিলেহেঁতেন তেতিয়া আমি একদম সহজতে উলিয়াব পাৰো মই কি কৈছো যদি প্ৰশ্নটো আমাৰ যদি এনেকুৱা হ'লহেঁতেন তেতিয়া আমি কি কৰিলো হয় log of 100ৰ সলনি আমি 10 স্কয়াৰ লিখিলো হয় কাৰণ তলত 10 আছে গতিকে আমি কি কৰিব পাৰিম 2 log 10 to the base 10 কৰি আমি উত্তৰটো কি পালো হয় 2 তোমালোকে এইটো কৰিব পাৰা এইটোৰ মান কিমান এনেকে এটা নিজে এটা তোমালোকে প্ৰশ্ন কৰি ল'ব পাৰা এইটো এক্সট্ৰা অতিৰিক্ত কিন্তু তোমালোকক প্ৰশ্নটো বেলেগ দিছে গতিকে এইটোৰ কাৰণে আমি কি কৰিম জানানে আমি ধৰি লম তোমালোকে ধৰা হল বুলি লিখিব পাৰা নহলে লেট বুলি লিখিব পাৰা কি ধৰিবা এই গোটেইটোকে তোমালোকে x বুলি ধৰি লোৱা x বুলি যদি ধৰি লোৱা তোমালোকে কি জানা ইয়াতে ভূমিটো কি 100 মানে আমি কি পাম ইয়াক যদি আমি সূচকলৈ লৈ যাওঁ কেনেকে পাম 100 to the power x equal to 10 পামনে যেটো ঘাতাংক উলিয়াবলৈ দিছে সেইটো আমি উত্তৰ হিচাপে পাওঁ কিবা এটা ভূমিৰ যদি আমি পাৱাৰ উলিয়াও গতিকে এতিয়া কি হ'ব 100 to the power x 100 to the power x মানে আমি 10ৰ পাৱাৰত লিখিব পাৰো 10 to the power 2x 10 স্কয়াৰ মানে 100 গতিকে 10 to the power 2x আৰু 10 মানেতো 10 তাত একো কথা নাই ইয়াত তোমালোকে দেখিছা মই ইমপ্লাইজ চিন ব্যৱহাৰ কৰিছো কাৰণ আমি এইটো এটা সমীকৰণ নিচিনাকে ধৰি লৈছো আৰু সমীকৰণ নিচিনাকে ধৰিলে আমি এই ধৰণে ইমপ্লাইজ চিন ব্যৱহাৰ কৰিব লাগিব এতিয়া 10 to the power 2x equal to 10 to the power 1 এতিয়া ইয়াৰ বাকিখিনি মই তোমালোকক এইখিনিতে লিখি দেখাম তোমালোকে লিখিবা ইয়াত কি হ'ব চাবা দেই এতিয়া 10 to the power 2x equal to 10 to the power 1 মানে ভূমিকেইটা একে হৈ গ'ল গতিকে আমি ভূমিকেইটা আঁতৰাই দিব পাৰো 2x equal to 1 হল 2x যদি 1 হয় x equal to কি হ'ব 1/2 হ'ব দুইটো ইফালে গুচি গ'ল এতেকে log of 10 x মানে কি এইটো আমি ধৰি লৈছিলো x বুলি গতিকে log of 10 to the base 100 is equal to 1/2 গতিকে এইটো আমি উত্তৰ পাই গলো 4 নম্বৰটো যদি হ'ল আমাৰ এতিয়া আমি কি কৰিম 5 নম্বৰ এতিয়ালৈকে মই তোমালোকক যিকেইটা কৰি দিছো সেইকেইটা মোৰ বুধেৰেতো ইজি হয় কিন্তু তোমালোকে যদি কিবা বুজোতে অসুবিধা পোৱা তোমালোকে লগে লগে সুধিবা log of 256 divided by log of 256 to the base 4 গতিকে এতিয়া আমি জানিব লাগিব 256 আমি কেনেকে পাওঁ তোমালোকে যদি চোৱা 4 to the power যদি 4 কৰা তোমালোকে তেতিয়া কি পাবা 256 পাবা তোমালোকে পূৰণ কৰি চাব পাৰা এনেকৈ 16 পূৰণ 16 হলে 656 হৈ যায় গতিকে তোমালোকে পূৰণ কৰি চাবা 256 পাবা গতিকে আমি কি কৰিম এতিয়া log of 256 ৰ ঠাইত আমি 4 to the power 4 লিখিম আৰু তলতটো 4 আছেই এতিয়া আমি এই 4 টো আগলৈ লৈ আহিব পাৰো এইটো আমাৰ কোনটো ফৰ্মুলা তোমালোকে জানানে এই ফৰ্মুলাটো হৈছে log of m to the power p to the base a is equal to p টো যেতিয়া আগলৈ গুচি আহে log of m to the base a গতিকে ইয়াতে p টো কি হৈছে 4 এতিয়া 4 log of 4 to the base 4 মানেনো কি 1 log of 4 to the base 4 equal to 1 যেহেতু কি হয় log of a to the base a equal to 1 হয় গতিকে আমি log of 4 to the base 4 equal to কি পাম 1 4 পূৰণ 1 কৰিলে কিমান পাবা 4 গতিকে আমি উত্তৰটো কি পালো 4 কোৱেশ্চন নম্বৰ 5 ৰ এনসাৰটো আমি 4 পালো ইয়াৰ পাছত আমি কোৱেশ্চন নম্বৰ কি কৰিম 6 তোমালোকক মই প্ৰতিটো প্ৰশ্নই কৰাই দিছো কিন্তু তোমালোকে যদি নিজে পাৰা তেতিয়াহলে নিজে কৰিবলৈ চেষ্টা কৰিবা যিটো নোৱাৰা সেইটো ইয়াৰ পৰা চাই লবা তাৰ পাছত চোৱা log of 216 root over 6 to the base 6 এতিয়া ইয়াক আমি কেনেকে কৰিম চাবা দেই log of 216 to the root over 6 6 এতিয়া তোমালোকে এইটো এটা আইডিয়া কৰিবা ইয়াত চাবা দেই ইয়াৰ আগৰ যেটো প্ৰশ্ন আছিলে আমি কি আছিলে 256 আছিলে হয়নে 256 ৰ তলত আকৌ বেসটো কি দিয়া আছিলে আমাৰ
4 দিয়া আছিলে গতিকে 256কো আমি কি কৰিছো 4 টু দি পাৱাৰ 4 এনেকে ধৰণে লিখিছো যাতে আমাৰ সুবিধা হয় এতিয়া 216 আছে √6 আছে গোটেইকেইটা 6 আছে দেখিছানে আমি চাব লাগিব যে 216ক আমি কিবা এটা 6ৰ কিবা এটাৰে আমি প্ৰকাশ কৰিব পাৰো নেকি তোমালোকে যদি চোৱা 6 পূৰণ 6 কৰিলে কিমান হয় 36 ইনটু 6 কৰিলে তোমালোকে কি পাবা জানানে 216 পাবা মানে কি হ'ল 6 কিউব গতিকে আমি log of 216ৰ ঠাইত আমি কি লিখিম 6 কিউব আকৌ √6 লিখিলো তাৰ পাছত আমি কি কৰিম 6 টু দি পাৱাৰ 3 √6 মানে আকৌ কি জানানে 6 টু দি পাৱাৰ হাফ আৰু তলত কি আছে 6 এতিয়া বাকিখিনি মই এইফালে লিখিছো তোমালোকে এফালৰ পৰা তলে তলে লিখি যাবা ইয়াৰ পাছত আমি কি পাম এনেকৈ যদি পাৱাৰ বিলাক থাকে আৰু যদি ভূমি একে হয় তেতিয়াহলে আমি কি কৰো পূৰণ হৈ থাকিলে আমি ইহঁতক যোগ কৰিব পাৰো 6 টু দি পাৱাৰ 3 প্লাছ 1/2 এই পাৱাৰখিনি আমি কি কৰিছো যোগ কৰিছো এইটো কোনটো ফৰ্মুলা ব্যৱহাৰ কৰিছো a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n থাকিলে আমি a টু দি পাৱাৰ m প্লাছ n কৰিব পাৰো গতিকে আমি উত্তৰটো কি পাম আৰু ইয়াৰ ভূমি কি আছে 6 গতিকে 6 টু দি পাৱাৰ 3 প্লাছ 1/2 3 প্লাছ 1/2 কৰা তোমালোকে 3 প্লাছ 1/2 কৰিলে কিমান পাবা 2 পাবা তলত 1 2 গুণ 2 3 2 গুণ 6 6 প্লাছ 1 গতিকে 7/2 পাবা তোমালোকে এনসাৰ গতিকে তোমালোকে ডাইৰেক্টলি ইয়াতে 7/2 লিখি দিবা আৰু তলত টু দি বেস কি লিখিলা 6 লিখিলা এটো আকৌ ঘড়িপকি কোনটো হৈ গল ফৰ্মুলা এইটো ফৰ্মুলা পৰিলে দেখিছানে এই গুটেই ফৰ্মুলাটো একে ধৰণৰ ফৰ্মুলা তাত পৰিলে এইটো পাৱাৰ হৈ আছে 7/2 গতিকে আমি আগলে লৈ আহিলো আৰু log of 6 টু দি বেস 6 গতিকে এইটো কোনটো আমি ফৰ্মুলা ইউজ কৰিলো এতিয়া যেটো পাৱাৰৰ ফৰ্মুলা গতিকে তোমালোকে কাখতে কিন্তু লিখিব লাগিব কাখতে কি লিখিব লাগিব যিহেতু log of a to the power বা m to the power p to the base a is equal to p log of m to the base a এই কথাখিনি তোমালোকে লিখিবা এইটোৰ কাৰণে পাইছো আমি এতিয়া log of 6 to the base 6 মানে কি 1 গতিকে আমি উত্তৰটো কি পালো 7/2 তোমালোকে লিখি লবা এইখিনি ইয়াৰ পাছত আমি কি কৰিম 6 নম্বৰলৈকে কৰিলো এবাৰ কৰিম আমি 7 নম্বৰ 7 নম্বৰ প্ৰশ্নটো কি আছে log of 125 to the base 25 এতিয়া আমি এতিয়া log of 125 to the base 25 ক কেনেকে কৰিম আমি কি কৰিব লাগিব চাবা দেই আমি ধৰি লওঁ let log of 125 to the base 25 equal to x তেতিয়া হলে আমি যদি সূচকলে লৈ যাও ইয়াক কি হৈ যাব ভূমিটো কি আছে 25 to the power x equal to 125 গতিকে 25 to the power x পাছলে ইয়া খলনি কৰি দিয়া 5 কি হ'ব 5 5 গুণ 25 5 স্কয়াৰ হ'ব গতিকে 5 to the power 2x equal to 5 কিউব হ'ব এফালে 125 মানে 5 পূৰণ 5 পূৰণ 5 মানে 5 কিউব গতিকে আমি কি পালো 2x equal to 3 কাখত লিখো মই এফালে x equal to 3/2 এতেকে log of এনেকৈ তোমালোকৰ কৰিবলৈ আসলতে যথেষ্ট সহজ হৈ যায় যিবিলাক আমি ডাইৰেক্টলি উলিয়াবলৈ অকন অসুবিধা হয় হেবিলাক আমি এনেকে ধৰণে উলিয়ালে তোমালোকৰ উত্তৰটো ধুনিয়াকে উলাই যাব গতিকে আমি এটো কৰিলো 7 নম্বৰটো হৈ গল ইয়াৰ পাছত আমি 8 নম্বৰটো চাও 8 নম্বৰ প্ৰশ্নটো কি আছে মই তোমালোকক কন্টিনিউয়াসলি কৰি গৈছো তোমালোকে ভিডিওটো ৰখাই লৈ তোমালোকে কোনখিনিত বুজি পোৱা নাই চাবা কৰি নিজে চাবা এবাৰ প্ৰথমতে নিজে কৰি চাই লবা তাৰ পাছত মোৰ লগত মিলাই চাবা যে হৈছে নে নাই হোৱা তাৰ পাছত ইয়াৰ কোৱেশ্চনটো কি আছে log of 0.008 to the base root over 5 এতিয়া আমাৰ root to the base যেটো base হে বেসটো এনেকুৱা ধৰণৰ থাকিলে আমাৰ অকন অসুবিধা হয় গতিকে আমি ধৰি লওঁ log of 0.008 to the base root over 5 equal to x গতিকে আমি কি পাম root 5 whole to the power x equal to 0.008 কাৰণ ভূমিটো ইয়াতে root 5 গতিকে আমি এই ভূমিটো ভাঙি দিও মানে আমি কি কৰিব লাগিব to the power root over 5 আছে গতিকে আমি 1/2 into x লিখিব পাৰো আৰু 0.008 divided by কি হ'ব 8 divided by 1000 কাৰণ 1 2 3 তিনটা ডিজিট আছে পইন্টৰ পাছত গতিকে আমি তিনটা 0 বহাই দিলো গতিকে এফালে আমি যদি কৰো ইয়াৰ কাৰণে আমি কি পাম 5 to the power
x/2 আৰু ইকুৱেল টু কি পাম 8/1000 এতিয়া 5 to the power x/2 মানে আমি কেনেকৈ লিখিব পাৰোঁ কিবা সলনি হ'বনে x/2 এনেকৈ লিখি থৈ দিওঁ কিন্তু 8/1000 টো আমি কেনেকৈ লিখিব পাৰোঁ জানানে 1/125 কাৰণ 8ৰে আমি 1000ক কেনসেল কৰি কিমান পাওঁ 125 পাই যাম গতিকে আমি 5 to the power x/2 তাত একো সলনি নহয় কিন্তু 1/5 কিউব হ'ব গতিকে ইয়াৰ পাছৰ ষ্টেপটো 5 to the power x/2 টো একো চেঞ্জ নহয় কিন্তু 1/5 কিউবক আমি কেনেকৈ লিখিব পাৰোঁ লিখিব পাৰোঁনে কেনেকৈ পালোঁ তোমালোকে জানানে এইটো বাৰু তোমালোকে এই ষ্টেপটোৰ পৰা এই ষ্টেপটো আমি কেনেকৈ পালোঁ মোক তোমালোকে কৰি পেলাই দেখুৱাবা যে 1/5 কিউব ইজ ইকুৱেল টু 5 to the power -3 আমি কেনেকৈ পালোঁ তোমালোকে মোক দেখুৱাবা এতিয়া ভূমি একে হৈ গ'ল গতিকে আমি x/2 ইকুৱেল টু কি ক'ব পাৰোঁ -3 মানে x ইকুৱেল টু কি হ'ব -6 এতেকে কি লিখিব পাৰা log of 0.008 to the base √5 is equal to -6 গতিকে ইমান দেখিবলৈ টান নিচিনা অংক এটা আমি একদম সহজতে কৰিব পাৰিলোঁ ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে কুৱেশ্যন নম্বৰ 9 নম্বৰ প্ৰশ্নটো চোৱাচোন এতিয়া কি আছে log of 10 to the power -4 to the base 0.1 এতিয়া আমি ইয়াক কেনেকৈ কৰিব পাৰোঁ চাবা দেই আমি কি কৰিম ইয়াৰ -4টো আমি আগলৈ লৈ আহোঁ প্ৰথমতে এইটো আমি কৰিব পাৰোঁ কাৰণ আমি এইটো কিহৰ পৰা পাইছোঁ log of m to the power p to the base a equal to p log m to the base a গতিকে এইটোতো আমাৰ ঘাতাংকৰ বিধি মতেই হয় গতিকে ইয়াতে ভূমি যি থাকক কোনো কথা নাই আমি এইটো এনেকৈ লৈ গ'লোঁ দেখিবলৈ অলপ সহজ হ'ল এতিয়া আমি কি কৰিম আমি এই ঘাতটো সলনি কৰি দিম চাবা দেই আমি এই মানে যিটো উল্টা যদি আমি এনেকৈ কৰি দিওঁ log of 0.1 to the base 10 কৰিব পাৰোঁ কেলে কৰিলোঁ কাৰণ to the base 10 থাকিলে আমাৰ সহজ হয় বুলি আমি আগতেই গম পাইছোঁ গতিকে ইয়াত যদি আমি পাৰোঁ আমি কৰি দিব পাৰোঁ গতিকে আমি কিন্তু 1/, কৰিব লাগিব তোমালোকে ঘাতাংকৰ বিধি মতে লিখি দিব পাৰা কাষত আমি কাৰণ এনেকুৱা এটা ঘাতাংকৰ বিধি পাইছোঁ আৰু তোমালোকে যদি পাহৰিছা এবাৰ চাই ল'বা বিধিখিনি চাই ল'বা তাত তোমালোকে পাই যাবা অনুসিদ্ধান্তবিলাক চাবা তাতো পাই যাবা গতিকে ইয়াৰ পাছত আমি কি কৰিম এনেকৈ যেতিয়া পালোঁ আমি তলৰখিনি প্ৰথমতে কৰি লওঁ আমি কি পাইছোঁ এতিয়ালৈকে সেইটো প্ৰথমতে লিখি লওঁ তোমালোকৰ তেতিয়া বুজিবলৈ সহজ হ'ব log of 0.1 to the base 10 ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ চাবা দেই -4 থাকক 1 2 থাকক ওপৰত কিন্তু log of 0.1ক আমি কি কৰিব পাৰোঁ 1/, পইণ্টৰ পাছত কি আছে এটা ডিজিট আছে গতিকে 1/10 কৰি লওঁ আৰু তলত আমাৰ to the base কি আছে 10 আছে গতিকে আমি তলত to the base 10 টো লিখি দিম to the base 10 লিখি দিয়া ইয়াৰ পাছত আমি কি কৰিম ওপৰখিনি একে থাকক 1/10 মানে কি আমি আগতেও এটা এনেকুৱা ধৰণৰ কৰিছিলোঁ 1 - log of 10 to the base 10 হ'ব 1 মানে 1 to the base 10 গতিকে ইয়াৰ পাছৰখিনি মই ইয়াত লিখিছোঁ এইটো অকণমান দীঘল হৈছে তোমালোকে এফালৰ পৰা ধুনীয়াকৈ লিখি যাবা কনফিউজ নকৰিবা বাকী একো চেঞ্জ কৰিব নালাগে তোমালোকে ষ্টেপ ৱাইজ বস্তুখিনি কৰি যোৱা একো অসুবিধা নহয় log of 1 to the base 10 মানে কি এনচাৰটো 0 নহ'ব জানো কাৰণ যিকোনো এটা তুমি লগ যদি তুমি লোৱা মানে 1ৰ যদি লগ লোৱা তেতিয়াহ'লে আমি 0 পাওঁ এনচাৰটো গতিকে মাইনাছ কি হ'ব 10 to the base 10 হ'লে 1 হ'ব একে থাকিলে আমি 1 পাওঁ গতিকে কি হ'ব এতিয়া আমাৰ গোটেইখিনি এতিয়া লগবিলাক উঠি গ'ল লগবিলাক উঠি গ'লে আৰু একেবাৰে সহজ 0 - 1 মানে -1 1/-1 গতিকে তোমাৰ মাইনাছে মাইনাছে কি হৈ যাব এইটো কেনচেল হৈ যাব গতিকে 4 × 1 আমি কি বুলি ক'ব পাৰোঁ 4 এনচাৰটো কি হ'ব আমাৰ 4 ইমান ডাঙৰ অংকটোৰ এনচাৰটো আমাৰ কি ওলাইছে এতিয়া 4 ওলাইছে লাষ্টত মাত্ৰ এটা কুৱেশ্যন আছে আমাৰ এতিয়া কুৱেশ্যন নম্বৰ 10 মানে এইটো প্ৰথম প্ৰশ্নটোৰ আমাৰ কুৱেশ্যন নম্বৰ 10 2 to the power of -1/3 log of 64 to the base 2 দেখি পেলাই তোমালোকে ভয় খাব নালাগে এফালৰ পৰা তোমালোকে কৰি যোৱা 2 to the power আছে হয়নে আমি কি কৰিম এতিয়া চাবা আমি এই 2ৰ পাৱাৰখিনি লৈ লওঁ 2টোক আমাক এতিয়া পিছত কৰিম প্ৰথমতে আমি
কি ধৰিম চাবা দেই let log of -1/3 টো ল'ব লাগিব আৰু log of 64 to the base 2 is equal to x আমি ধৰিলো এতিয়া ইয়াৰ কি হ'ব প্ৰথমতে আমি কি কৰিম এই যে -1/3 log of 64 এইটোৰ আমি প্ৰথমতে কৰি ল'ম -1/3 xৰ কাৰণে মানে আমি xৰ কাৰণে এতিয়া আমি সেই সূচকৰ নিয়ম মতে আমি নকৰো আমি কি কৰিম এইটোকে সলভ কৰি ল'ম প্ৰথমতে কাৰণ দেখিবলৈ সলভ কৰিব পৰা নিচিনা হৈ আছে কেলে হৈ আছে কাৰণ 64 আছে 64 মানে কি 2 to the power 6 গতিকে আমি কৰি লওঁচোন আগতে কি ওলাই চাই লওঁ -1/3 2 to the power 6 আছে গতিকে 6 টো ক'ত আহিব আগলৈ গুচি আহিব 2 to the base 2 এইটো কোনটো ফৰ্মুলা যেহেতু log of m to the power p to the base a is equal to p log m a গতিকে এইটো ফৰ্মুলা মতে আমি এনেকে কৰিব পাৰো ইয়াৰ পাছত আমি কি পাম তোমালোকে চোৱা যদি 3 আৰু 6 কেনসেল গৈ আমাৰ কি থাকিব -2 থাকি যাব গতিকে আমি ইয়াতে কি লিখিম -2 log of 2 to the base 2 গতিকে তোমালোকে হয়তো আইডিয়া কৰিব পাৰিছা যে 2 to the base 2 হলে কি হ'ব আমি ইয়াৰ পিছৰ ষ্টেপত লিখো -2 log of 2 to the base 2 কিহৰ পৰা পাইছো এইটো আমি পাইছো -1/3 log of 64 to the base 2 আমি যেটো x লৈছিলো আমি তাৰ পৰা পাইছো গতিকে আমি ইয়াৰ উত্তৰটো কি পাম -2 into 1 পাম কাৰণ log of 2 to the base 2 equal to 1 গতিকে উত্তৰ পালো -2 এটাকে আমি কি কৰিব পাৰো আমি x বুলি ধৰি লৈছিলো হয়নে x ৰ মানটো -2 বুলি পাই গলো কিন্তু আমাক কি লাগে 2 to the power x ৰ ভ্যালু লাগে হয়নে 2 to the power x গতিকে 2 to the power x মানে 2 to the power -3 log of 64 to the base 2 গতিকে আমি হেতু এই গুটেই পাৰ্টটোৰ আমি ভ্যালুটো কি পাইছো -2 পাইছো গতিকে তোমালোকে এই -2 যেটো পাইছা ইয়াৰ ঠাইত আমি এই এটো যে পাইছো তাত আমি -2 বহাই দিব পাৰো যদি 2 to the power -2 উলিওৱা কি পাবা তোমালোকে 2 to the power -2 আমি কেনেকৈ উলিয়াম 2 to the power of 2 কৰিব পাৰা কিন্তু 1/, কৰিব লাগিব গতিকে 1/4 2 to the power x মানে কি আলটিমেটলি আমি কোনটো কোৱেশ্চনৰ এনসাৰ পাইছো 2 to the power of -1/3 log of 64 to the base 2 is equal to 1/4 দেখিবলৈ ইমান টান হলেও বস্তুটো আসলতে সহজ খালি আমি কৰিবলৈ মেথডবোৰ জানিব লাগিব যেটো তোমালোকৰ ডাইৰেক্টলি ওলাই নাথাকে তাত তোমালোকে কি কৰিবা x ধৰি লবা তেতিয়া তোমালোকৰ কি হ'ব কৰিবলৈ সহজ হ'ব ইয়াৰ পাছৰ ভিডিঅটোত আমি নেক্সট কোৱেশ্চনটো কৰিম গতিকে এইকিটা তোমালোকে ভালদৰে কৰি লবা আৰু যদি কিবা ডাউট থাকে মোক সুধিবা